হাইলাকান্দিত এনকাউন্টাৰ কাছাৰ আৰক্ষীৰ গুলীত থিতাতে মৃত্যু হয় এটা দুৰ্ধৰ্ষ ডকাইত। আৰক্ষী থানাৰ সন্মুখতে এনকাউন্টাৰ কৰিলে ডকাইতটোক। নিহত ডকাইতটোৰ নাম আফজল হুছেইন বৰভূঞা। নিহত ডকাইতটোৰ এজন সহযোগীক গ্ৰেপ্তাৰ আৰক্ষীৰ। কাছাৰ আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈৰ নেতৃত্বত চলিছিল অভিযান। ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা। এইবাৰ হাইলাকান্দিত এনকাউন্টাৰ কৰিলে কাছাৰ আৰক্ষীয়ে। আৰক্ষীৰ গুলীত থিতাতে মৃত্যু হয় এটা দুৰ্ধৰ্ষ ডকাইতৰ। আৰক্ষী থানাৰ সন্মুখতে এনকাউন্টাৰ কৰিলে ডকাইতটোক। নিহত ডকাইতটোৰ নাম আফজল হুছেইন বৰভূঞা বুলি জানিব পৰা গৈছে। নিহত ডকাইতটোৰ এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। কাছাৰ আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈৰ নেতৃত্বত চলিছিল অভিযান। এই ঘটনাক লৈ হাইলাকান্দিত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।